এই যে প্ৰভু ভগৱন্তৰ যি দিব্য ৰূপ, এই দিব্য ৰূপ এই ভূলোকৰ মনুষ্যই যদি আৰাধনা কৰে, যদি আবাহন কৰে, তেতিয়া কি হয় বুলি আমাৰ মাজত ধৰ্মশাস্ত্ৰই কৈছে। এবাৰ মন কৰিব। একান্ত ভকত হবে নিৰ্গুণ কৃষ্ণৰ গুণ, গাৱে সদা বখিয়া যথাত, বৈকুণ্ঠকো পৰিহৰি যোগীৰো হৃদয় এৰি, থাকা হৰে সাক্ষাতে তথাত, বৈকুণ্ঠকো পৰিহৰি যোগীৰো হৃদয় এৰি, থাকা হৰি সাক্ষাতে তথাত। হৰি ৰাম। এইজন জগতৰ ঈশ্বৰ নিবাসস্থান যোগীৰ হৃদয় আৰু বৈকুণ্ঠ। কিন্তু যোগীৰ হৃদয় আৰু বৈকুণ্ঠৰ পৰাও আঁতৰি যি ঠাইত ঈশ্বৰক আবাহন কৰে, সেই ঠাইলৈ তেওঁ উপবিষ্ট হয়। আৰু সেইকাৰণেই এই ভূলোকৰ প্ৰত্যেকজন মানুহেই যদি পৰম ব্ৰহ্ম ভগৱন্তক আবাহন কৰে, তেতিয়াহ'লে এই ভূলোকখন হৈ পৰিব বৈকুণ্ঠ লোক। বুজিছেনে? তাত কেতিয়াও অশান্তি দুৰ্ভিক্ষ থাকিব নোৱাৰে। চাৰিওফালে শান্তি, সুখ, আনন্দ। আপুনি মই নিজকেই দুৰ্ভগীয়া বুলি কেতিয়াও ভাবিব নালাগে। আমি দেৱতাতকৈও শ্ৰেষ্ঠ। দেৱতাতকৈ আপুনি মই ওপৰত আছোঁ। উদাহৰণস্বৰূপে ব্ৰহ্মা আদি কৰি জীৱ যত ৰাম 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 ৰাম, অ মায়া সজ্জা মাজে আছয় ঘুমতি যায়। আমি যেনেকৈ মায়াৰ সজ্জাত ঘুমতি গৈ আছোঁ, ব্ৰহ্মাকে আদি কৰি যিমান দেৱতা আছে, যিমান দেৱী আছে, চবেই মায়া সজ্জাত ঘুমতি গৈ আছে। এইখিনিলৈকে ঠিকে আছে? আমাৰ লগত তেওঁলোক সমান হৈ আছে। আমি যে ওপৰত আছোঁ বুলি ক'লোঁ, এই কথাষাৰ আকৌ আপুনি চিন্তা কৰক। অ ভাৰত বৰিষ ধন্য কলি যুগ, হৰি 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 হৰি, ব্ৰহ্মাৰ প্ৰাৰ্থনী নৰতনু অনুপাময়। এতিয়া আমাৰ বুজিবলৈ বাকী নাথাকিল যে ব্ৰহ্মায়ো নৰতনু পাবলৈ যিহেতু বাঞ্ছা কৰি আছে, তেতিয়া আমি যিহেতু নৰতনু পালোঁ, গতিকে আমি ওপৰ লেভেলত আছোঁ নাই? দেৱতাতকৈ আমি ওপৰ লেভেলত আছোঁ। গতিকে আমাৰ যিবোৰ শ্ৰেষ্ঠ মনুষ্য হিচাপে আমি আৰাধনা কৰিব লগা এজনেই ঈশ্বৰ আছে। সেই ঈশ্বৰজনক মাধৱ পুৰুষে এনেকৈ চিনাই দিছে। সকলোৱে হাতযোৰ কৰি আমি আবাহন কৰোঁ। কৃষ্ণ এক দেৱ দুখ কাল মায়াদিৰো অধিকাৰী, কৃষ্ণ বিনে শ্ৰেষ্ঠ দেৱ নাহি সৃষ্টি স্থিতি অন্তকাৰী দেৱ তান্ত বিনে
জগতে হাৰ জানিবা বিষ্ণু হে সমস্ত জগতে হৰে ৰাম। আজি ভাগৱতৰ অমৃত কথাই আমাক ইয়াকেই সোঁৱৰাই দিলে যে সৃষ্টি স্থিতি আৰু অন্তকাৰী মানে সৃজন পালন আৰু সংহাৰ এই তিনিওটা প্ৰভু ভগৱন্তৰ দ্বাৰাই পৰিচালিত হৈছে। গতিকে সেই প্ৰভু ভগৱন্তই আমাৰ দুখ হৰণ কৰিব পাৰিব। কৃষ্ণই কয় দুখহাৰী কাল আৰু মায়া। বিশ্বব্ৰহ্মাণ্ডত আমাৰ মানুহৰ হাতত ভগৱানে বহুতখিনি পাৱাৰ দিলে, ক্ষমতা দিলে, কিন্তু দুটা পাৱাৰ দুটা ক্ষমতা এতিয়া দিয়া নাই আৰু যুগ যুগান্তলৈও নিদিয়ে। সেই দুটা হৈছে কাল আৰু মায়া। কাল মানে সময়। সময়ক আপুনি মই ধৰি ৰাখিব পৰা হ'লে আমি চবেই ডেকাই হৈ থাকিলোঁ হ'লে, নহয়নে বাৰু? এই ধুনীয়া চেহেৰাটো আপুনি সুতুৰা পৰি যোৱালৈ আমি কেতিয়াও হ'বই নিদিওঁ। দাঁত সৰি যায়, চলুই পকি যায়, দৃষ্টিশক্তি কমি যায়। এইখিনি আমি কেতিয়াও হ'ব নিদিলোঁহেঁতেন যদি আমি কালক ধৰি ৰাখিব পাৰিলোঁহেঁতেন। আৰু মায়া, মায়া যদি নাথাকে বিশ্বব্ৰহ্মাণ্ড বৰ্তি নাথাকিব। গতিকে মায়াৰ কলিৰ যদিও বেয়া গুণ আছে, কলিৰ ভাল গুণো আছে। মায়াৰ যদিও বেয়া গুণ আছে, মায়াৰ ভাল গুণো আছে। গতিকে মায়াৰ যিখিনি ভাল গুণ, এই ভাল গুণখিনিক আমি যদি লওঁ তেতিয়াহ'লে আমি জীৱনটো উত্তৰণ ঘটাব পাৰিম আৰু মনুষ্য জীৱন সফল কৰিব পাৰিম। হওক পৰম ব্ৰহ্ম ভগৱন্তক প্ৰসন্নৰ অবিহনে যেনেকৈ বিশ্বব্ৰহ্মাণ্ড শূন্য, তদ্ৰূপ নিজক যদি নিয়ন্ত্ৰণ কৰিব পৰা নাযায় তেতিয়াহ'লে জীৱনটো শূন্য। কিবা আচৰিত আচৰিত লাগিছেনে? কথাটো আচৰিত ধৰণৰ। ঈশ্বৰক প্ৰসন্ন অবিহনে যেনেকৈ আমাৰ মনুষ্য জীৱনেই সাৰ্থক হ'ব নোৱাৰি, এই পঞ্চভৌতিক দেহাটোক নিয়ন্ত্ৰণৰ অবিহনে ই মানে আপোনা আপুনি পংগু হৈ যায়। দুই প্ৰকাৰৰ মানুহ পংগু হয়। এক প্ৰকাৰৰ পংগু শাৰীৰিক, আন প্ৰকাৰৰ মানসিক। শাৰীৰিক পংগু মানুহক সমাজে নেতৃত্ব দি তেওঁক সুন্দৰ জীৱনৰ গৰাকী কৰিব পাৰি, কিন্তু মানসিক পংগুক মানুহে চিনিয়েই নাপায়। মানসিক পংগু নিৰ্মূলৰ ঔষধ বিজ্ঞানে উদ্ঘাটন কৰিব পৰা নাই, কিন্তু ধৰ্মগ্ৰন্থই সেই ঔষধ উলিয়াইছে। কিজানিবা আপুনি মোৰ আমাৰ যিকেইটা মৰমৰ ল'ৰা ছোৱালী আত্মীয় স্বজনক সাবু দি আছোঁ, সিহঁতে কিজানি মানসিক পংগুৰ বলি হৈছে, ইতিমধ্যে হৈ আছে। শতকৰা 60% আমাৰ মাজত থকা ভদ্ৰ মানুহ, সভ্য সমাজৰ 100ৰ ভিতৰত 60জনেই মানসিক পংগু। বৰ দুখৰ বিষয়। কিন্তু আমি 40জন স্থিৰে আমাৰ সন্তান আছে আৰু 60জন অস্থিৰে আছে। কিজানি সেই 60জনৰ ভিতৰত মোৰ ল'ৰাটো জড়িত আছে, মইতো নাজানো, মোৰ ছোৱালীজনী কিজানি জড়িত আছে। গতিকে মানসিক পংগু নিৰ্মূলনৰ কাৰণে পৰম ব্ৰহ্ম ভগৱন্তৰ আবাহন একান্তই প্ৰয়োজন। কিন্তু প্ৰভু ভগৱন্তক আবাহনৰ আগমুহূৰ্তত যেনেকৈ আমি ভাতকেইটা খোৱাৰ আগত আমি হাতখন ধুই লওঁ, ধুনীয়াকৈ বহি লওঁ, নহয়নে বাৰু? এই আনুষংগিক কামখিনি কৰাৰ পিছতহে আমি খাবলৈ লওঁ। আমি বিচনাত ভাত খাওঁ জানো? নেখাওঁ। খোজকাঢ়ি গৈ থাকোঁতে ভাত খাওঁ জানো? নেখাওঁ। তদ্ৰূপ ঈশ্বৰক উপাসনা কৰিবৰ কাৰণে কেইটামান নিয়ম আছে। সেই নিয়মবিলাকেই হৈছে, তুমি যদি প্ৰভু ভগৱন্তক প্ৰসন্ন কৰিম বুলি ভাবিছা বন্ধু, তেতিয়াহ'লে তুমি প্ৰথমতে জীৱনত গুৰুক প্ৰসন্ন কৰি লোৱা। গুৰু প্ৰসন্ন অবিহনে ঈশ্বৰ প্ৰসন্ন কদাপি নহয়। এতিয়া আমাৰ সমাজখনে আমি গুৰুক অপমান কৰি ঈশ্বৰক প্ৰসন্ন কৰিবলৈ গৈ আছোঁ কাৰণে আমি মানসিক পংগুৰ গৰাকী হৈছোঁ। মানসিক পংগু মানে কি? অসৎ আচৰণ, অসৎ ৰীতি নীতিক সন্মান জনোৱা, সম্ভাষণ জনোৱা, এইটো মানসিক পংগুৰ মূল বস্তু নহয় জানো? গতিকে ইয়াৰ অন্তৰালৰ কাৰণটো হৈছে গুৰুক প্ৰসন্ন নকৰাকৈ ঈশ্বৰক প্ৰসন্ন কৰিবলৈ আপুনি মই গৈ আছোঁ। খেতি নকৰাকৈ ধান কাটিবলৈ যোৱাৰ দৰে। খেতি নকৰাকৈ শস্য চপাবলৈ গ'লে আপোনাক দিব কোনোবাই? নিদিয়ে। কিলাব, নহয়নে? বিপদত পেলাব। অৰ্থাৎ গুৰু প্ৰসন্ন নকৰাকৈ ঈশ্বৰক প্ৰসন্ন কৰিবলৈ যোৱাটো এটা বৃথা শ্ৰম। গুৰু ৰূপ হৰি পদ
সেৱা অস্ত ধৰি সাৱধান হৈয়াছে দিও কম নবৈৰী গুৰুপদ সেৱা বিনে যতে পায় দুৰ্জয় মন কোৱাৰ জিন যায়। আমি আৰম্ভণি ক'ৰ পৰা কৰিছিলোঁ আৰু শেষতো সেই কথাটো আমি জুয়েন কৰি দিছোঁ দেই, লগাই দিছোঁ। যিহেতু আমি সময়ৰ মতে সামৰিম বুলি কৈছিলোঁ 4:30 আমি মনটো যে আমাৰ দুৰ্জয় মনটো যে আমি নিয়ন্ত্ৰণ কৰিব লাগিব। আৰম্ভণিত মনৰ পৰা আৰম্ভ কৰিছিলোঁ, শেষতো মনতে সামৰিম। গুৰুপদ সেৱা বিনে যতে পায় দুৰ্জয় মন কোৱাৰ জিনন নযায়। সেই সংসাৰৰ মনুষ্য, তোমাৰ এই দুৰ্জয় মনটোক তুমি যদি নিয়ন্ত্ৰণত আনিম বুলি ভাবিছা, তেতিয়াহ'লে তুমি গুৰুৰ প্ৰতি শ্ৰদ্ধা বঢ়োৱা, গুৰুৰ ৰূপ চিন্তা কৰা আৰু হৰিৰ পথ চিন্তা কৰা। এতিয়া গুৰুৰ ৰূপ আপুনি মই এবাৰ চিন্তা কৰোঁ, ভাল লাগিব। আমি যিদিনাখন সৰু হৈ আছিলোঁ, আমাৰ কাৰণে আমাৰ মা দেউতাই ঈশ্বৰৰ সাধনা কৰিছিলে, প্ৰভু ল'ৰাটো ইমান জ্বৰ উঠিছে, তুমি ভাল কৰি দিয়াচোন। প্ৰভু আন ল'ৰাৰ দৰে মোৰ ল'ৰাটোকো তুমি নিৰোগী কৰিবা, বুদ্ধিমান কৰিবা, জ্ঞানী কৰিবা, স্বাস্থ্যৱান কৰিবা। এইবুলি আমাৰ মাসকলে, মাতৃসকলে নিজৰ ল'ৰাটোক এনেকৈ হাত বুলাই বুলাই মৰম নকৰে জানো? আমাৰ বাপসকলে কিন্তু সেইকণ কৰিবলৈ অকণমান সময়ে নাপায় ন, কৰ্মব্যস্ততা। সন্তানে বেছিকৈ মৰম মাতৃৰ পৰা পায় আৰু মাতৃৰ আশা বহুত ল'ৰাক লৈ পেলাই, যে আনৰ ল'ৰাৰ দৰে মোৰ ল'ৰাটো ধুনীয়া হ'ব, মোৰ ল'ৰাটো স্বাস্থ্যৱান হ'ব, মোৰ ল'ৰাটো গুণী জ্ঞানী হ'ব, এইবুলি সপোন ৰচিছিলে আমাৰ মাহঁতে। কিন্তু আপুনি মই যেতিয়াৰ নিজে খুটি খাব পৰা হ'লোঁ, সেই নিগনিটোৰ দৰে আমাৰ জীৱন। নিগনি মাকজনীয়ে ল'ৰাটোক কৈছিলে যে বোপাই তই বাহিৰলৈ ওলাই নাযাবি, তোৰ কাৰণে যিমান আহাৰ লাগে মই নিজে বিচাৰি আনি তোক খুৱাম বোপাই, বাহিৰত এজনী নিগনি আছে, তই ওলাই নাযাবি। মাকৰ অনুপস্থিতিত নিগনিটোৱে এতিয়া গাঁতৰ পৰা ওলাই মুকলিভাৱে দেখিলে, ৱাহ ইমান ধুনীয়া পৃথিৱীখন, ইমান খোৱা সম্ভাৰ আছে, মোক মায়ে মিছাকৈ আহিবলৈ নিদিয়ে, মই সদায় আহিম। এই বুলি আত্মভিমানত নিগনিটোৱে চাৰিওফালে বিচৰণ কৰি সুস্বাদু আহাৰ নিজে খাবলৈ পালে। আনন্দ কিৰিলিত সি আত্মহাৰা হৈ থকা অৱস্থাতেই জোপ লৈ থকা নিগনিটোৱে তাক থাপ মাৰি ধৰোঁ বুলি যেতিয়া চোঁচা ল'লে, নিগনিটোৰ প্ৰাণ ৰক্ষা কৰি যেনে তেনে সি গাঁতত সোমাই বাচিলে আৰু ভিতৰত গৈ হুৰা হুৰে কান্দি আছে। মাক নিগনিজনী আহি পোৱাৰ লগে লগে সি গোটেই কথাখিনি ক'লে যে মা, মই তোমাৰ কথা নুশুনি মই বাহিৰ ওলাই গৈছিলোঁ, মোক সেই নিগনিজনীয়ে অলপতে খাই পেলাই, মোক সেই মেকুৰীজনীয়ে অলপতে খাই পেলাই মা। তেতিয়া মাকে কৈছিল যে বোপাই তই যদি মোৰ কথা শুনিলিহেঁতেন, তোৰ এই অৱস্থা নহয় নহয়। এতিয়া আমি সেই অকণমানি নিগনিটোৰ দৰে আমাৰ আজি জীৱনটো, আমি যেতিয়া পঢ়া শুনা কৰিলোঁ, ৰূপ যৌৱন হ'ল, ধন টকা পইচা হ'ল, মান সন্মান হ'ল, আমাৰ মায়ে যে আমাক লৈ সপোন ৰচিছিলে, আমাৰ দেউতাই যে আমাৰ কাৰণে কষ্ট কৰিছিলে, আমি সেইবোৰ কথা পাহৰি থাকোঁ। ভাল পাওঁ মাক মোৰ অতি মৰমৰ, মোৰ বাবে যাৰ নাই চিন ভাগৰৰ, ভাল পাওঁ দেউতাৰ স্নেহনা মুখ, তেওঁ মোৰ বাবে তেওঁ সহে কিমান যে দুখ। সৰুতে পঢ়ি অহা কবিতাবোৰৰ মূল্যই নাইকিয়া হয় কেতিয়া, যেতিয়া চাৰিওফালৰ পৰা সম্পত্তিবিলাক আহে, লগ সং আহে, বন্ধু বান্ধৱ আহে। গতিকে আহিলোঁ পিতৃঘাটে, যামগৈ গুৰুঘাটে, এইটো সংসাৰৰ এটা নিয়ম। শৰণ মানুহৰ অত্যন্ত গুৰুত্বপূৰ্ণ বস্তু। শৰণকালৰ পৰা বিধিৰ কিংকৰ গুচি কৰে সদা শ্ৰৱণ কীৰ্তন। জন্মলগ্নৰ লগে লগে মানুহে অগণন বিধিৰ কিংকৰ লৈ আহে। এই বিধি কিংকৰ ইষ্ট দুখৰ কাৰণে আমি বিভিন্ন পূজা পাৰ্বণ, হাঁহ পাৰ বলি দিয়া বিধান আমাৰ মঙলতীবিলাকে চাই পেলাই যে কয় ইয়াৰ মিছা কথা নহয়, ইয়াত যুক্তিযুক্ততা তথ্য আছে।
কিন্তু ধৰ্মগ্ৰন্থই কৈছে সেই কথাখিনি মিছাও হ'ব পাৰে। গতিকে এটাই মাত্ৰ উপায় আছে যে প্ৰভুৰ ভগৱন্তই ৰাম নামে ৰাম নামে ৰাম নামে হাৰ ৰাম নামেই কৰি আছে জগতক উদ্ধাৰ। গতিকে তুমি ৰাম নামত ভৰসা কৰি কৰ্ম কৰা, যে তোমাৰ যিমানবিলাক বিধি কিংকৰ আছে সকলোবিলাক নিৰ্মূল হ'ব। সেই অনুপাতে আমাক আমাৰ মা দেউতাই আমি জন্ম হোৱাৰ লগে লগে আমাক বিধি কিংকৰ গুচাবৰ কাৰণে আমাক শুদ্ধিকৰণ কৰোৱাইছিল। কিয় শুদ্ধিকৰণ কৰোৱাইছিল? সংসাৰলৈ অহা প্ৰত্যেকটো জীৱই বিধি কিংকৰ লৈ আহে। দুখ ক্লেশ জৰা ব্যাধি মাৰি মৰক দুৰ্ভিক্ষ অভাৱ অনাটন আকস্মিক ঘটনা, এইবিলাক নিৰ্মূলৰ কাৰণেহে সেই জীৱটোক শুদ্ধিকৰণ কৰোৱা হয়। কিন্তু এনেহেন ঈশ্বৰৰ নামৰ শুদ্ধিকৰণ কৰা জীৱটোৱে সময়ৰ গতিত কিন্তু ঈশ্বৰকেই পাহৰি যায়। যেনেকৈ আপুনি মই মা দেউতাক পাহৰিছোঁ ন? কালি পৰহি ইমান বেয়া লগা ঘটনা, 3গৰাকী কন্যাৰ এগৰাকী মাতৃক ৰাজপথত এৰি থৈ গৈছে। 3গৰাকী কন্যাই নিজৰ মাকক ভৰণ পোষণ দিবলৈ এগৰাকীও আগবাঢ়ি অহা নাই। এইবিলাক কথা শুনিবই নাপায়। বৃদ্ধ হোৱাৰ লগে লগে আপোনাৰ মোৰ জীৱনটোত ভয় লাগি যায়। যিখন ঘৰত সপোনৰ ঘৰ, এইটো মোৰ ড্ৰয়িং ৰুম, এইটো মোৰ শুৱনি কোঠা, এইটো মোৰ খোৱা বোৱা ৰুম, এইটো মোৰ গা ধোৱা ৰুম, এইটোত নামঘৰ হ'ব, ল'ৰাহে তহঁতি আহি সন্ধিয়া ইয়াতে গোট খাবি দেই, আমি একেলগে ঈশ্বৰ প্ৰাৰ্থনা কৰিম, এইটো ৰুমত আলহী অতিথি আহিলে হ'ব। তেনেকুৱা সপোন মনত লৈ মানুহে ঘৰ সাজে। আপুনি মই ঘৰ সাজিছোঁ, কিন্তু ক'তা মোৰ সপোনবোৰচোন আধৰুৱা হ'বলৈ লৈছে। আজিকালি মোৰ ল'ৰাটোৱে মোৰ ওচৰত বহিবলৈ সময় নাই। মই তাক কেইটামান কথা ক'ব লগা আছিল, সিচোন মোৰ ওচৰই নাচাপে। সন্ধিয়া পৰত ল'ৰাটো নহালৈকে দেউতাকে বাট চাই থাকে। মিঠাই এটা আশাত নেকি? নহয়, এষাৰ মৰমহনা মাতৰ আশাত। কিন্তু ল'ৰাই গাড়ীখন ৰাখিলে, বাইকখন ৰাখিলে, দুৱাৰ মুখত থকা দেউতাক মাকক নমতাকৈ শুৱনি ৰুমত গৈ মানুহজনীক মিঠাই টোপোলাটো দিলে। তাতকৈ দুখৰ কথা আছে। এটুপ এটুপ কৰি ডাৱৰৰ পানী পৰি ভৰি গ'ল বহল সাগৰ। সমাজ সংস্কাৰ কৰা আগত নিজক সংস্কাৰ কৰা বন্ধু।